আৰু পোকেৰাম ৰাইজৰ মুখত আমি কিছু কথা আমাৰ পোকেৰাম MCLA তথা BTRৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ কাৰ্যকলাপত পোকেৰামৰ ৰাইজৰ মাজত এক সন্দেহৰ অৱকাশ ঘটিছে। আৰু এই ক্ষেত্ৰত আমি যোৱা ৭৮তম স্বাধীনতা দিৱসত তেওঁ তথাকথিত মাৰাথন দৌৰত যি কাৰ্য ব্যৱস্থা লৈছিল আৰু ছ'চিয়েল মিডিয়া যোগে যি বক্তব্য ৰাখিছিল, সেই ক্ষেত্ৰত তেওঁ যি পৰিপন্থী কাম কৰিলে তাৰ কাৰণে তাৰ দোষ আৰু নিজৰ সস্তীয়া ৰাজনীতি কৰাৰ যি ব্যৱস্থাপনা, এইটো ঢাকিবলৈ তেওঁৰ মানুহৰে তেওঁৰ যি পেণ্ডেল ভাঙা বুলি তেওঁ কৈছে আৰু তেওঁ নিজক এক জনগোষ্ঠীয় মানুহৰ আৱেগক একত্ৰিত কৰাৰ কাৰণে যি ৰণকৌশল আজি বহুত দিনৰ পৰা কৰি আছে। আৰু এই ক্ষেত্ৰত পোকেৰামৰ ৰাইজে সকলো কথা লক্ষ্য কৰিছে আৰু এই ক্ষেত্ৰত পোকেৰামৰ ৰাইজে অৰূপ কুমাৰ দেক অনাগত দিনৰ ইয়াৰ ব্যৱস্থা ল'ব। তথাপিও মই আজি পোকেৰামৰ যুৱক চামক এক বাৰ্তা দিব বিচাৰিছোঁ, অৰূপ কুমাৰ দেৰ যি মিছলীয়া চলাবাচি নিজৰ ৰাজনৈতিক অভিসন্ধিত যুৱকসকলক বিপথে পৰিচালিত কৰাৰ যি ষড়যন্ত্ৰ কৰি আছে, ইয়াৰ পৰা তেখেতসকলে দূৰত থাকক। তেখেতসকলৰ ভৱিষ্যত, তেখেতসকলৰ যি আশা নিজৰ প্ৰচেষ্টাত গঢ় লোৱাৰ যি প্ৰচেষ্টা কৰি আছে, এই ক্ষেত্ৰত চৰকাৰ ইয়াৰ আগত লক্ষ্য দিব লাগে। ব্যক্তিগত কোনো অৰূপদের কোনো কাৰ্যত তেওঁলোকে যাতে এনেকুৱা মিছলীয়া বক্তব্য শুনি পেলাই যাতে নিজৰ ভৱিষ্যত নষ্ট নকৰে তাৰ কাৰণে আহ্বান দিছোঁ। বৰ পরিতাপের কথা, যেজন নির্বাচিত MCL প্লাস তেখেতে এজন EM, তেখেতে ইলেকশন খেলার সময়ত হিন্দু মুসলমান সবাইকে তাকে ভোট দিছিল। মুসলমানে যথেষ্ট ভোট পাইছিল, এতিয়া সবরে EM হয়। কিন্তু বিগত দিনত যি স্টেটমেন্ট, যি বক্তব্য আমার মাজত মানে বিশৃঙ্খলা এটা সৃষ্টি করেছে। এতিয়া যোৱা কিছুদিন আগত নামাপাৰা যিটো ঘটনা, তেখেতে যেহেতু আইনৰে মানুহ, তেওঁলোকেই দেশ চলাই আছে, বিটিচিখন তেওঁলোকে শাসন কৰি আছে। যদি সেনেকুৱা কোনো ঘটনা হৈছে, আইন আছে, আইনত উপযুক্ত তদন্ত কৰি উপযুক্তভাৱে তদন্ত কৰি ব্যৱস্থা কৰিব লাগিছিল, দোষীক কৰায়ত্ব কৰিব লাগিছিল। সেইখিনি নহয়, যি সাম্প্ৰদায়িক মন্তব্য যি দি সাম্প্ৰদায়িকতা আমাৰ মাজত বিয়পাৰ যিটো তেওঁ ষড়যন্ত্ৰ কৰি আছে, এইটোত আমি খুব লজ্জিত। তেখেতে ইলেকশন জিতাৰ আজি 4.5 বছৰ হৈ গ'ল, এই আমাৰ অঞ্চলত কোনো উন্নতি ৰাইজে দেখা নাই, কোনো ৰাস্তা ঘাট উন্নতি হোৱা নাই, মেডিকেল ডিপাৰ্টমেণ্টত কোনো উন্নতি ইয়াতে নাই। আমি দেখি আছো যে তেওঁ নাচ গানৰ বাহিৰে মাজে মাজে ফাংচনবিলাকত তেওঁক দেখা যায়, কেতিয়াবা কিছুমান তীৰ্থযাত্ৰী পঠোৱাত আমি দেখো, বাকী ডেভেলপমেণ্ট বিগ জিৰ'। এনেকুৱা কৈ 4.5 বছৰ পাৰে কৰিলে। এতিয়া ইলেকশ্যনৰ দিন যেহেতু চপি আহিছে, তেওঁ বুজি পাইছে যে এইবাৰ তেওঁৰ হাতাটো খাটা। এইটো বুজি পায়ে এই উল্টা পুল্টা প্ৰেছ মিট দি মানুহৰ মাজত এটা অশান্তি সৃষ্টি কৰাৰ যি পলিটিক্স কৰি আছে, সি কেতিয়াও ইয়াত সফল নহয়। ৰাইজে এতিয়া সজাগ হৈছে। আমি তেখেতে প্ৰেছ মিট দিয়াৰ পিছত আমি বস্তুটো তদন্ত কৰিছো, আমি শুনা জানা কৰিছো, চাৰিফালে চাইছো, টোটাল বস্তুটো তেওঁ কেটেগৰিকেলি ডাইভাৰ্ট কৰি এটা বেলেগ জাতিৰ ওপৰত মানে জাপি দিব বিচাৰিছে। মেইন ইস্যুটো আছিল এদিনা 15 আগষ্ট উপলক্ষে তেওঁ মাৰাথনৰ এটা দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। তেওঁ ডিক্লেয়াৰ দিছিল যে 5,000 টকাকৈ পুৰস্কাৰ, মাননী পত্ৰ দিয়া হ'ব, সন্মানিত কৰা হ'ব। কিন্তু যেতিয়া প্ৰতিযোগিতা শেষ হ'ল, সুস্থভাৱে শেষ হৈছে, ঠিকেই, তেওঁৰ ষ্টেটমেণ্টৰ এই কথাটো তেখেতে কৈছে যে দৌৰ প্ৰতিযোগিতা যিটো আছিল সুস্থভাৱে সুন্দৰভাৱে শেষ। এতিয়া প্ৰাইজ যিটো তেওঁ ডিক্লেয়াৰ দি আছিল, দিয়াৰ সময়ত খেলি মেলিটো লাগিল যে 5,000 নহয় 1,000 টকা দিয়া হ'ব। তাতে বড়োজাতি মানুহ আছিল, তাতে ৰাভা মানুহ আছিল,
তাতে আদিবাসী মানুহ আছিল অলপ সংখ্যা, যেহেতু বিজেপিয়ে আয়োজন কৰা এটা মিটিং আছিল, বিজেপিৰ লগত জেনাৰেলি এইটো অপ্ৰিয় হলে সত্য যে আমাৰ মুছলমান মানুহ কিন্তু কম থাকে, একেবাৰে কম কম কিছুমান ল'ৰা আছিল। কিন্তু তেওঁ এইখিনি বস্তু ঢাকাৰ কাৰণে, তেওঁৰ ব্যৰ্থতা ঢাকাৰ কাৰণে এই বস্তুটাও এটা সম্প্ৰদায় বিশেষ মুছলিম সম্প্ৰদায়ৰ ওপৰত ডাইৰেক্ট হিট কৰি আমাৰ ইয়াতে এটা মানে ক্লেশ এটা সৃষ্টি কৰাৰ তেওঁৰ যিটো মানে ৰাজনীতি তেওঁ কৰিছে, এইখিনি আমি স্পষ্টকৈ ৰাইজে বুজিব পাৰিছে, আমিও বুজিব পাৰিছো। গতিকে মই বিটিআৰৰ চিফ মহোদয়ক অনুৰোধ জনাইছো, তেখেতৰ এজনীয়ে বাকী আৰু 40টা সমষ্টি আছে, 40টা সমষ্টিতো কোনো সমষ্টিতে এনেকুৱা ঘটনা হোৱা নাই আজিলৈকে 4.5 বছৰৰ ভিতৰত। আমাৰ এই ফকিৰা গ্ৰামত বাৰবাৰ অৰূপ কুমাৰ দেৰ চাহাবৰ নেতৃত্বত এই ঘটনাবিলাক হৈ আছে। নামাপাৰাৰ ঘটনাই কওক, সিদিনা মাৰাথনলৈ যিটো কাহিনী তেওঁ কৰিছে সেইটো ঘটনাই হওক, বেলেগ কিন্তু বাকী 39টা সমষ্টিত কিন্তু এই ধৰণৰ জাতিগত ৰাজনীতি কোনো হোৱা নাই, কোনো এনেকুৱা ধৰণৰ মন্তব্য দিয়া নাই। গতিকে তেখেতৰ এই মন্তব্যৰ কাৰণে এই অশান্তি বিয়পাৰ যি তেওঁৰ ৰাজনীতি, এইটো বন্ধৰ কাৰণে অলৰেডি বিভিন্ন দল সংগঠন আমি শুনিছো, খবৰ পাইছো, এজাহাৰো দাখিল কৰিছে। গতিকে আমি এছ পি মহোদয়ক দৃষ্টি অনুগোচন কৰিছো, এই এজাহাৰবিলাক ৰেজিষ্টাৰ কৰি 13 কৃষ্ণত ক্ষীপ্ৰতাৰে যাতে ব্যৱস্থা লয়।